এতিয়া ঘৰতে এনেকৈ থাকিবনে? যাওক ওলাই যাওক, কোনোবা ফালৰ পৰা কিবা এটা যোগাৰ কৰকগৈ। আপোনাৰ বনীয়েক জেনিও আৰু দেই, তাই জানেই ককায়েকৰ ঘৰত একো এটা নাই। তাই দুদিনৰ আগতে খবৰ দিব নোৱাৰে জানো আহিম বুলি, ঘপককৈ এতিয়া খবৰ দিছে। ক'ৰ পৰা কি যোগাৰ কৰে কৰকগৈ, মোৰ হ'লে একো উপায় নাই, ঘৰত খৰিও এডালো নাই। হেৰা, মই অকণমান ওলাই যাওঁ। এই বিমলহঁতৰ বোলে আজি পুখুৰী মাৰিছে, পাৰিলে সিহঁতৰ তাৰ পৰা মাছ এটা লৈ আহোঁগৈ। আৰু সেইফালে গৈ ৰিজাৰ্ভৰ পৰাই কচু কেইডালমান কাটি আনিবগৈ লাগিব, মাছ দি কচুকে বনাবা। মাছ আনিবলৈ আপোনাৰ হাতত পইচা আছে জানো? আনিম দিয়া কিবা এটা কৈ, সিহঁতৰ ঘৰৰ পৰা বাকীকেও আনিব পাৰিম, পিছত লাহে লাহে দিম আৰু। তেনেহ'লে এতিয়া দেৰি কৰি থাকিব নালাগে, সোনকালে যাওক। আচলতে তাইক খুৱাইও লাভ নাই, তাই কিয় আহিব জানো নহয়। তাই মাটি বাৰীবোৰৰ হিচাপ ল'বলৈহে আহিব। তথাপিও আৰু উপায় নাই, ককাইকটো আছোঁ যেতিয়া ঘৰলৈ আহিম বুলি কৈছে, খুৱাবইতো লাগিব। আজি পেহী আহিব, বা ইমান ভাল লাগিব। পেহীয়ে মিঠাই আনিব, মোৰ কাৰণে নতুন চোলা আনিব ন মা? আনিব আনিব, তোৰ কাৰণে ঢেৰ বস্তু আনিব, খাবলৈ পোৱা নাই তই হা? মাজনীক একো এটা ক'বই নোৱাৰো, গালিয়ে পাৰে। অ' দেউতা, পেহীহঁত আহি পাবই এতিয়া, তুমি মাংস আনাই নাই দেখোন। মুনু, মাংস আনিবলৈ পইচা নাই নহয়, মই আজি মাছকে আনিম। ক'লা কচু আনিম, কচু দি মাছকে বনাব। ভালে হ'ব, পেহীহঁত আহিলেই ভাল, মাছ আনে মাংস আনে ন দেউতা? আজি মই পুৰা পেট ভৰাই ভাত খাম। দেউতা তুমি যোৱা আকৌ মাছ আনাব, পেহীহঁত পাবহিয়ে। অ' দেউতা, নহ'লে ঘৰৰ কুকুৰা এটাকে ধৰো দিয়া, তেতিয়া মাছো হ'ব মাংসও হ'ব। পেহী ইমান দিনৰ মূৰত আহিছে। নালাগে দে, কুকুৰাকেইটাই কণী পাৰি আছে, কণীকেইটা বেছিয়ে মই তোৰ অভাৱৰ বস্তুকেইটা আনি দিওঁ। এতিয়া যদি কুকুৰা মাৰি খাওঁ, ক'ৰ পৰা কণী পাৰিব? তোৰ অভাৱৰ বস্তু মই ক'ৰ পৰা আনি দিম? হ'ব দিয়া দেউতা, নালাগে, তুমি মাছকে আনাগৈ। পেহীহঁত অহালৈকে মই অকণমান খেলিয়ে থাকোগৈ। আলহী অহা বুলি ক'লে ছোৱালীজনীৰ গাত একেবাৰে ততেই নাইকিয়া হৈ থাকে। যাওক যাওক, আপুনিও সোনকালে যাওক, মাছ লৈ আহকগৈ। সিহঁত আহিয়ে পাবহি, গাড়ী থকা মানুহ হয়, সোনকালে পাবহি। ইমান দিনে তুমি তাইক চিনিয়ে পোৱা নাই নে? গাড়ী থাকিলেও তাই গাড়ীত নাহে, তাই কাৰোবাৰ লাইন গাড়ীত আহিব। নিজৰ গাড়ীখন লৈ আহিলে বেছিকৈ তেল ভৰাই আহিব লাগিব, লোকৰ গাড়ীত আহিলে 50 টকা দিলেই ইয়াৰ পাবহি। তাই কেতিয়াও নাহে নিজৰ গাড়ী লৈ। বাৰু দিয়া, তাইৰ কথা বেলেগ, মই মোৰ কামকে কৰোঁগৈ, মাছটো সোনকালে লৈ আহোঁগৈ। নিজৰ বনীয়েকজনী আহিব, তেওঁহে গাত উঠপ হৈ থাকিব লাগিছিল, তেওঁ কাম নোযোৱা মাৰি ফুৰিছে। মই কওঁতেহে মাছৰ কথা ভাবিছে, নহ'লেতো গুৰুত্বই নিদিলে হয়। আচলতে নাভাবিবনো কিয়, তাইনো ককায়েকক কি ভাল কৰি থৈছে। সিহঁতৰ ককায়েক বনীয়েকৰ মাজত মই সোমোৱা কোনো দৰকাৰ নাই। মোৰ যি দায়িত্ব মই কৰি থোৱাই ভাল, পিছত নহ'লে ককায়েকৰ বদনাম নহয়, মোৰহে বদনাম হ'ব। বোলে দাদাহঁতৰ ঘৰলৈ গ'লোঁ, বৈ গুৰুত্বই নিদিলে, ভাত সাজকে ভালকৈ নোখোৱালে বুলি ক'ব। সেইকাৰণে মই মোৰ কাম কৰাই ভাল। হেৰা, আজি দেখোন তোমাৰ ৰূপটো বেলেগ, একেবাৰে চাদৰ মেখেলা পিন্ধি লৈছা যে? আজি মই গাঁৱলৈ যাম, গাঁৱৰ মানুহবোৰে জিন্স পেণ্ট বা চুইদাৰ পিন্ধি গ'লে বেয়া পাই যে, সেইকাৰণে মই চাদৰ মেখেলা পিন্ধি লৈছোঁ। তুমি অফিচলৈ ওলোৱাই নাই যে এতিয়াও? ওলাওঁ যাম আৰু। তুমি কেনেকৈ যাবা? নহ'লে কাম এটা কৰা, আজি গাড়ীখন তুমিয়ে লৈ যোৱা, মই বাইকখনকে লৈ যাওঁ। নালাগে নালাগে, মই কিয় গাড়ী লৈ যাওঁ? মই যদি গাড়ীখন লৈ যাওঁ 500 টকা তেল ভৰাব লাগিব। তাতে আকৌ গাঁৱৰ ৰাস্তাবোৰহে যি বেয়া, লাহে লাহে যাব লাগিব। লাহে লাহে গ'লে ঢেৰ তেল খাব গাড়ীখনত, তাৰ সলনি মই 50 টকা দি লাইন গাড়ীত গ'লেই ভাল হ'ব। দিয়া হ'ব, তুমি যি ভাল দেখা তাকেই কৰা। লোকৰ মানুহে আকৌ নিজৰ গাড়ীত যাবলৈ ভাল পায়, তুমি আকৌ টকা খৰচ হোৱা ভয়তে যাবলৈ বেয়াহে পোৱা। এনেই পইচাবোৰ কিয় অবাবত খৰচ কৰিব লাগে? যোৱা তুমি গা পা ধুই খাই বৈ ৰেডি হোৱাগৈ, অফিচলৈ দেৰি হ'ব নহয় তোমাৰ। ময়ো যাওঁৱেই, লাইন গাড়ীৰ কথা গৈ যে লগতে পাম কি কথা আছে, অকণমান ৰ'বগৈ লাগিব চাগে। হ'ব দিয়া, মই ওলাওগৈ, তুমি যোৱা নহ'লে। ঠিক আছে যোৱা। মুনু, তই খেলি আছ, যাচোন। দেউতাৰেনো ক'ত মাছ বিচাৰি গ'ল, এতিয়ালৈকে আহি পোৱা নাই, তই খেলি যাচোন। আলহী আহি ওলাবহি এতিয়া। ৰ'বা মা, মই দেউতাক বিচাৰি আনোগৈ। সঁচাকে দেই, গাঁওখনত আগৰ দৰে একোৱেই নাই দেখোন, ইমান ধুনীয়া হ'ল। চহৰ আৰু গাঁৱৰ মাজত দেখোন পাৰ্থক্যই নাইকিয়া হৈ পৰিছে। এই চৰকাৰখনে ধনী দুখীয়া, গাঁও চহৰ একো পাৰ্থক্য নাইকিয়া কৰি পেলালে। আগতে সকলোৱে খেৰৰ ঘৰ, আজিকালি সকলোৱে পকা ঘৰ। মা, দেউতা আহিলে। মুনু, তই আৰু অকণমান বাটৰ পৰা চিঞৰি নাহিলি কিয়? আৰু আপুনি, আলহী আহি পাবহি এতিয়া, এতিয়ালৈকে ঘৰত বজাৰ পাতি যোগাৰ দিয়া নাই। এই আলুৱা, মোনাটোতে মাছ আছে, এইকেইডাল কচু বিচাৰি ফুৰোতেই দেৰি হ'ল। এতিয়া আকৌ মোৰ হাতত দিব নালাগে, মাছকেইটা বাছি দিয়ক আৰু কচুকেইডালো ভাল কৰি দিয়ক। মই পাকঘৰত লাগোগৈ, এইবোৰত লাগি থাকিলে আজি ভাত খোৱা নহ'বই। হয় নেকি? এতিয়া মইহে তাৰমানে মাছ বাছি দিব লাগে? তাৰমানে মোৰ আলহী আহিল যে সেইকাৰণে। আলহী তোৰ মোৰ বুলি কোনো কথা নাই, আলহী আলহীয়ে। মা, ভালেই হ'ব দিয়া, তোমালোকৰ দুইটাই কাজিয়া লাগি থাকোঁতে পেহী আহি ওলাওহিয়া, ভালেই হ'ব। এইজনী, আমি কাজিয়া লগা নাই নহয়, কথাহে পাতিছোঁ। তোমালোকে কথা পতা সুৰটো একেবাৰে কাজিয়া কৰাৰ নিচিনাহে লাগিছে। যি কৰ কৰি থাক যা। হেৰা, দাৰখন লৈ আহাচোন। এবাৰ আকৌ দাৰখন কিয় বিচাৰিছে? ঘপককৈ মাছখিনি বচা কথা ক'লোঁ, খং উঠি আকৌ হে কৃষ্ণ প্ৰভু, কিবা হ'ল? কেনেবাকৈ আকৌ আলহী আগতে দালৈ মোক নলোৱালেহে হৈছে আৰু। আপোনাৰ দাৰখন কিয় লাগে? মই খৰি কাটিলোঁ নহয়। খৰি কাটিবলৈ নহয়। হে কৃষ্ণ, খৰি কাটিবলৈ নহয়, কিয় বা লাগে? তেনেহ'লেনো কিয় দাৰখন লাগে? তুমিয়ে দেখোন মাছ বাচিবলৈ দিছিলা। ৰক্ষাহে প্ৰভু,
তাকে ক'লেই হয় মাছকেইটা বাচোন দাখন দিয়াচোন বুলি কিমান যে তাক লগাই কৈছে মই আকৌ দাখন বিচৰা দেখি ভয়ে খাইছিলোঁ ৰ'ব নিছোঁ পেহীজনী আহি পাওঁতে ইমান সময় লাগিছেনে অথনিয়ে পৰা বাচ্ছা আছোঁ পেহী আহিব বুলি আহি পোৱা নাই দেখোন নাহিব নেকি আকৌ পেহী সৌজনী দেখোন পেহী আহি পালেহি মা পেহী আহিছে পেহী মা শুনিছানে পেহী আহিছে ওলাই আহা পেহীয়ে চাগে মোৰ কাৰণে নতুন চোলা আনিছে আৰু মিঠাইও আনিছে চাগে খাবলৈ ছোৱালী তোৰ মায়ে বাপেৰে আছেনে নাই ঘৰত আছে পেহী পূজা তুমি পালাহি তুমি লাইন গাড়ীত আহিলা নেকি বৌ মই লাইন গাড়ীত আহিলোঁ তুমি যদি লাইন গাড়ীত আহিছিলা খবৰ এটা নিদিলা কিয় দাদাই গৈ তোমাক চাইকেলেৰে লৈ আহিবগৈ পাৰিলে হয় গাড়ীৰ পৰা নামি ইমানখিনি খোজকাঢ়ি আহিছা তোমাৰ চাগে ভাগৰে লাগিছে আহা অকণমান জীয়াই লৈ আহি ভিতৰলৈকে আহা বৌ তুমি কৈছাহে সি মোক চাইকেলেৰে লৈ আহিবগৈ সি মই অহা বুলি গম পালে ঘৰৰ পৰা পলাবহে খোজে নাই তুমি কি কথা কৈছা দাদাইনো তোমাক অহা দেখি কেতিয়া পলালে পেহীয়ে বাৰু মনতো কিয় খোলা নাই আহিয়েতো মিঠাই টোপোলাটো আগে দিব পাৰে আহা এনেকৈ কিয় বাহিৰতে থিয় হৈ থাকিব লাগে ভিতৰলৈ আহা বৌ মই ভিতৰলৈ নাযাওঁ দিয়া তুমি ঘৰটো মচি থৈছা বৰ গোবৰ গোন্ধাই আছে মই ভিতৰ নোসোমাওঁ দিয়া বাহিৰতে বহিম তুমি অহাৰ বাবে ঘৰটো মচিছোঁ চৰাইকেইটা থাকে যে বৰ লেতেৰা কৰি থাকে তোমাক আকৌ ভাত দিবলৈ বেয়া লাগিব নহয় লেতেৰা হৈ থাকিলে ৰ'বা মই চকী আনোগৈ নহ'লে বহা পূজা এইখন চকীতে বহা তুমি অহাৰ বাবে বৰ ভাল লাগিছে গম পাইছা ৰাজকো যদি লৈ আহিলা হয় আৰু ভাল লাগিলে হয় বৌ তুমিও যে কি কথা কোৱা আৰু ৰাজ ইয়ালৈ আহিব তোমালোকেও যে কি কথাবোৰ ভাবা আৰু দেই এইখন ঘৰত বহিবলৈ ভাল সোফা এযোৰ নাই ৰাজ ইয়ালৈ আহিব সি আহিলেই যেনিবা তোমালোকে তাক ক'ত বহিবলৈ দিবা আৰু তোমালোকে ভাত খাবলৈ দিলে তাক ক'ত দিবা মাটিত ডাইনিং টেবুল আছে তোমালোকৰ সেইটো কথা হয় অৱশ্যে তুমি বহাচোন মই তোমাৰ বাবে চাহ কৰোঁগৈ নালাগে মই চাহ নাখাওঁ বৌ তোমাৰ ছোৱালীজনীৰ নামটো কি আছিল মই পাহৰিলোঁ নহয় মুনু মুনু আছিলে ন মই পাহৰিছিলোঁৱে মা পেহীয়ে বাৰু কিয় বেগটো খোলা নাই মিঠাই আনিছেনে নাই বাৰু মোৰ কাৰণে নতুন চোলা আনিছেনে নাই বা মুনু তই ইয়াৰ পৰা যা তোক ভাল পিটন দিম মই এই সৰু বেগটোত কি আনিব পাৰে তই নাজান নেকি যা ইয়াৰ পৰা এতিয়াই যা বৌ তাই তোমাক কানে কানে কি কৈছে তাই খেলিব যাব বিচাৰিছে তুমি বহি আছা যে সেইকাৰণে তাই মোক মনে মনে সুধিছে বৌ দাদা ক'ত গ'ল সি চাগে মোক অহা দেখি পলালে তুমি কৈছিলা নহয় নপলাই বুলি সেয়া দেখিছা হাতে হাতে প্ৰমাণ মই আহিলে সি কিয় তেনেকৈ পলায় আচলতে তুমি নাজানাই কিয় পলায়নো পথাৰত দেউতাৰ মাটি এবিঘা আছে আৰু এই ভেটি মাটিটো মই পথাৰৰ মাটিখিনি বেছি আধা পইচা মোক দিবলৈ দিছোঁ সেইকাৰণে সি পলাই ফুৰে মোক দেখিলে কি ভণ্টি তুমি সেই মাটিখিনিও বিচাৰি আহিছা সেই মাটিখিনিতে খেতি কৰি আমি দুবেলা দুসাঁজ খাই যেনে তেনে জীয়াই আছোঁ এতিয়া যদি মাটিখিনি কেনেবাকৈ বিক্ৰী কৰিব লগা হয় আমাৰ দেখোন পেটৰ ভাতমুঠিও নাইকিয়া হ'ব মই সেইবোৰ নাজানো সেয়া দেউতাৰ সম্পত্তি মোকো ভাগ লাগিব তাত তুমি বেলেগ কাম কৰি কষ্ট কৰিবলৈ দিয়া সেই মাটিখিনিৰ ওপৰতে খেতি কৰি সদায় খাই থাকিম বুলি ভাবিছে নেকি মোৰ কি দেউতাৰ সম্পত্তিৰ ওপৰত অধিকাৰ নাই নেকি মোক বিয়া দিওঁতে কি দিছে ৰাজ ভাল বুলিহে মোৰ পৰা একো সম্পত্তি বিচৰা নাই মই সেইবোৰ নামানো মোক লাগিবই ভণ্টি মই তোমাৰ ভৰি ধৰিছোঁ তুমি আমাৰ পেটৰ ভাতমুঠি কাঢ়িলৈ নাযাবা আমাৰ কথা বাদ দিয়া সেই অকণমানি মুনুজনীলৈ তুমি এবাৰ ভাবাচোন তোমাৰ ভতিজাজনীয়ে যদি লঘোণে ভোকে থাকে তুমি ভাল পাবা জানো মই সেইবিলাক একো চিন্তা কৰিবলৈ নোৱাৰোঁ দেউতাক মাক হৈছা যেতিয়া খুৱাবই লাগিব কষ্ট কৰি ভণ্টি তই কিমান সময়ত পালিহি মোৰ আহি পোৱা আধা ঘণ্টামানেই হ'ল তই ক'ত পলাই ফুৰিছা তই চাগে মোৰ ভয়তে পলাই ফুৰিছা ন ধেত কি ক'বলৈ আহিছ তই অহা দেখি আকৌ মই কিয় পলাওঁ তই অহাৰ কাৰণে মোৰ ভালহে লাগিছে ইমান দিনৰ মূৰত আহিছ হেৰা তোমাৰ ভাত হ'লনে নাই ভাতকেইটা হ'ল তৰকাৰীখিনি উতলি আছে যোৱা খৰধৰ কৰাগৈ ভণ্টি চাগে ভোক লাগিছে তাইক চাহ একাপ দিলানে নাই আৰু তাইক এনেকৈ বাহিৰতে বহিব দিছা যে তুমিও যে মানুহ আৰু ভণ্টি ব'ল ভিতৰলৈ ব'ল নালাগে মই ইয়াতে বহিম বৌয়ে ঘৰটো গোবৰ দি মুচিছে ইমান বেয়া গোন্ধাইছে একেবাৰে বমি আহোঁ হৈ আছে ভিতৰ সোমালে যে থাকিবই নোৱাৰিম সেইকাৰণে বাহিৰতে বহি আছোঁ ভণ্টি আজি ডাঙৰ মাছ এটা আনিছোঁ বুজিছ কচু দি বনাবলৈ দিছোঁ বৌৰেক তই চাগে বহুত দিন কচুৱে খোৱা নাই ন আজি খাবি দে বৰ ভাল লাগিব বুজিছ দাদা তই কি বুলি ভাবিছ মই কচু ঢেকীয়া খাওঁ নেকি মই এতিয়া তোৰ সেই আগৰ ভণ্টিজনী হৈ থকা নাই কচু ঢেকীয়া খোৱা আৰু মই কি তোৰ ঘৰত ভাত খাম বুলি ভাবিছ নেকি ইমান গেলা গেলা গোন্ধ চবফালে নাখাওঁ দেই মই ইয়াত ভাত মই খালি তোক কথাটো ক'বলৈহে আহিছোঁ মাটিখিনি বিকাৰ কথা ইমানকৈ কৈ আছোঁ ফোনত কথাটো তই গুৰুত্ব দিয়া নাই ফোনত কৈ থাকিলে যে তই গুৰুত্ব নিদিয় সেইকাৰণে মই নিজে আহিলোঁ মাটিখিনি কেতিয়া বেচিবি তই মোক ডেট এটা ফিক্স কৰি দে পইচা দিবলৈ তই যাব নালাগে মই নিজে আহিম ভণ্টি তই তাৰমানে এইবাৰ মাটিখিনি বিকিহে এৰিবি ন কি সেইখিনি তাৰমানে তই অকলে খাম বুলি ভাবিছ নেকি দেউতাৰ সম্পত্তিৰ ওপৰত মোৰ একো অধিকাৰ নাই নেকি আছে নাই বুলিনো কেতিয়া ক'লোঁ তোক মই তই যদি মোৰ দৰেই দুখীয়া হ'লি হয় তোৰ যদি কিবা অসুবিধা হ'ল হয় মই মাটিখিনি বিক্ৰী কৰি তোক নিশ্চয় দিলোঁ হয় কিন্তু তোৰ এতিয়া অজস্ৰ সম্পত্তি সেই মাটিখিনি নহ'লেও তই চলিব পাৰ তথাপি তই মোক মাটিখিনি বিক্ৰী কৰাৰ কথা ইমানকৈ কৈ থাক সেই মাটিখিনি বিক্ৰী কৰিলে মই কি খাম বাৰু তাৰমানে মোৰ সা সম্পত্তি থকা দেখি তোৰ হিংসা লাগিছে ন চকু পুৰা তইও ইনকাম নকৰ কিয় কষ্ট কৰ আকৌ তেতিয়াহে তোৰ সম্পত্তি হ'ব তই কি খাওঁ কেনেকৈ খাওঁ মোৰ সেইবোৰ লৈ মতলব একো নাই খালি মোক পইচা লাগে
তই যদি মোক কেনেবাকৈ পইচাখিনি উলিয়াই দিব পাৰ তেতিয়াহ'লে মাটিখিনি নিবিকিলেও হ'ব তই মোক মাটি আধা দাম দি দে হ'ব দে ভণ্টি মাটি কিনা মানুহ এজন চাওঁ মাটি কিনা মানুহ এজন পালেই মই মাটিখিনি বিক্ৰী কৰি দিম আৰু পইচাখিনি তোকেই দিম দে মোক আধাও নালাগে গোটেইখিনি তই ল'বি এই ঘৰৰ ভেটিটো মই লৈছোঁ নহয় সেই ভেটিটোৱে মোৰ হ'ব পথাৰৰ মাটিখিনি যদি তোক কেনেবাকৈ আধা পইচা দিওঁ কেতিয়াবা আকৌ তই মোৰ এই ঘৰৰ ভেটিটো বিক্ৰী কৰিবলৈ আহিবি আধা পইচা লাগে বুলি অঁ তই ঠিকেই কৈছ মোক গোটেই পইচাখিনি দিলেও দিবি তেতিয়া আৰু মই তোৰ এই ঘৰ ভেটিটোলৈ চকু নিদিওঁ মুঠতে কামখিনি সোনকালে কৰিবি এতিয়া মই যাওঁ দে হেৰি এতিয়া কি কৰা যায় বাৰু তাই দেখোন নেৰিবই কি কৰিবা আৰু উপায় নাই খাম আৰু তেনেকৈ কষ্ট কৰি তথাপিও এনেকৈ তাইৰ কথা শুনি থাকিব নোৱাৰোঁ মই তুমিহে তাইক অহা দেখি একেবাৰে উৎপাত কৰি আছিলা মাছ আনিব লাগে মাংস আনিব লাগে সেয়া দেখিলা কিমান অপমান কৰি থৈ গ'ল মই বাকীকে মাছখিনি আনিছিলোঁ এতিয়া মোৰ পেটত ধাও লাগিলে এতিয়া তাই গোবৰ গোন্ধ সহ্য কৰিব নোৱাৰা হ'ল বমি আহিব খোজে হেনো তাই ভাত খোৱাটো দূৰৰে কথা তাইৰ ককায়েকৰ ঘৰত চাহ একাপো গিলা নাযায় মানুহ এনেকুৱা হ'ব নালাগে দেই ধন টকা পইচা হ'ল বুলিয়ে অতীতক তাই পাহৰি গ'ল অ মা পেহী গ'লগৈ নেকি অ গ'লগৈ অ মা পেহীয়ে মিঠাই তোমাৰ হাতত দিলেনে আৰু মোৰ কাৰণে চোলা আনিছিলনে মুনু তই সেইবোৰ ৰাখা বাদ দে তই আৰু আজিৰ পৰা সেইজনীক পেহী বুলি নামাতিবি কিয় দেউতা পেহী কি কৰিলেনো তই এতিয়া সৰু হৈ আছ একো বুজি নাপাওঁ ডাঙৰ হ'লে সকলো গম পাবি পেহীয়েৰে কি কৰিলে অ মা তোমাৰ ভাত হ'লনে ব'লা ভাত দিয়াগৈ মোৰ বৰ ভোক লাগিছে পেহীজনীয়ে চাগে ভাতেই খাই নগ'ল ন মই গমেই পাইছোঁ হেৰা যোৱা সেইবোৰ কথা বাদ দিয়া ভাত দিয়াগৈ মাছ আনিলোৱে যেতিয়া আমিয়ে খাওঁ ৰাজ তুমি আজি একো নোখোৱাকৈ যাবলৈ ওলাইছা কেণ্টিনতে কিবা এটা খাই ল'বা মোৰো আজি বৰ টোপনি আহিল উঠিবই নোৱাৰিলোঁ সোনকালে হ'ব দিয়া তুমি ইমান চিন্তা কৰিব নালাগে মই কেণ্টিনতে কিবা এটা খাই ল'ম বাৰু থেংক ইউ ৰাজ থেংক ইউ তুমি যে মোক ইমান বুজি পোৱা ভণ্টি দাদা তই অঁ ভণ্টি তই চাগে বেয়াই পাইছ ন মোৰ ধেৰ দিন লাগিলে মাটিখিনি বিক্ৰী কৰোঁতে গ্ৰাহকেই নাপাওঁ বুজিছনে এইখিনি পইচা ল ইয়াত সম্পূৰ্ণ 10 লাখ টকা আছে তই এবাৰ ভালদৰে হিচাপ কৰি ল'বি দাদা মই তোক ইয়ালৈ আহিবলৈ মানা কৰিছিলোঁ নে নাই মই নিজে যাম বুলি কৈছিলোঁ নে নাই তোক মই ভাবিলোঁ ময়ে দি থৈ আহোঁগৈ দে তই আকৌ গ'লে এনেই বাটডোখৰ যোৱা টকা পইচা খৰচ হ'ব তাতে আকৌ তই যোৱা বুলি গম পালে বৌয়ে ঘৰ মুচিব গোবৰ দি তই আকৌ গোবৰ গোন্ধ পালে বমি কৰিব বিচাৰ যে সেইকাৰণেহে মই আহিলোঁ দাদা এইবোৰ কি হৈ আছে তাৰমানে মোক বুজাই কওকচোন মই একোৱেই বুজি পোৱা নাই দেখোন প্ৰথমে ভিতৰলৈ আহক তাৰপিছত বাৰু বুজাই ক'ব নালাগে দাদা একদম ভিতৰলৈ আহিব নালাগে তোৰ এই কাপোৰ কানিবোৰ চাগে কিমান দিন ধোৱা নাই ঠিক নাই বৰ গোন্ধাই আছে বুজিছ মই তোক ইয়াতে চকী এখন আনি দিওঁ ৰ হেৰা তুমি কিয় দাদাক তেনেকুৱা ব্যৱহাৰ কৰিছা কেতিয়াৰ পৰা তুমি ইমান অভদ্ৰ হ'লা নেলাগেও মই বেয়া পোৱা নাই নহয় তাই ঠিকেই কৈছে এই কাপোৰযোৰ মই আচলতে ঘৰতে পিন্ধি থাকোঁ সেইকাৰণেই পিন্ধা কাপোৰে আহি গ'লোঁ হয়ো দেচোন কাপোৰবোৰ বাৰু লেতেৰা হ'লে বৰ বেয়া গোন্ধায় সেইবোৰ বাদ দিয়ক সেইবোৰ মই বুজি পাইছোঁ বাৰু মোক খালি এটা কথা কওক আপুনি যে ক'লে মাটিখিনি বিক্ৰী কৰিবলৈ গ্ৰাহক পোৱা নাছিলোঁ বুলি কিহৰ মাটি বিক্ৰী কৰাৰ কথা কৈছে আৰু পইচাখিনি দিয়া দেৰি হ'ল বুলি কৈছে যে আৰু আপুনি কৈছে এই বেগটোত পূৰা 10 লাখ টকা আছে 10 লাখ টকাৰ মানে কিহৰ 10 লাখ টকা ৰাজ সেইবোৰ তুমি গম পাব নালাগে দিয়া কিয় মই গম পাব নালাগে গম পাব লাগিব দাদা আপুনিয়ে কওক ৰাজ ভণ্টিক বিয়া দিওঁতে মই একো সম্পত্তি দি বিয়া দিব পৰা নাছিলোঁ যে সেইকাৰণে দেউতাৰ সম্পত্তি বুলিবলৈ মাটি এবিঘা আছিল তাকে ভণ্টিয়ে বিক্ৰী কৰিবলৈ ক'লে তাইক হেনো সেই মাটিখিনি আধা টকা লাগে মই ভাবিলোঁ আধা টকা দিয়াতকৈ গোটেইখিনি টকাকে দিওঁ সেইকাৰণে সেই মাটি বিঘা মই 10 লাখ টকাত বিক্ৰী কৰিলোঁ এই 10 লাখ টকা ভণ্টিলৈ লৈ আহিছোঁ হে ভগৱান কথাবোৰ ইমান দূৰ পালেগৈ মই দেখোন একোৱে গম নাপাওঁ দাদা আপুনি মোক কিয় কথাবোৰ নক'লে আৰু তুমি কি ভাবি মাটিখিনি বিক্ৰী কৰিবলৈ ক'লা এবিঘাই মাটি তাকে যেনে তেনে খেতি বাতি কৰি দাদা চলি আছিল তোমাৰ সেইখিনিও বিক্ৰী কৰিবলৈ মন গ'লনে এতিয়া দাদাই কেনেকৈ চলিব বাৰু তোমাক মই এনেকুৱা মানসিকতাৰ ছোৱালী বুলি ভবা নাছিলোঁ সেইকাৰণে মই তোমাক ধনী দুখীয়া নাচাই ভাল ছোৱালী বুলি ভাবি বিয়া পাতি আনিছিলোঁ আৰু আগতে তুমি ভালেই আছিলা আজিকালি তুমি কিয় এনেকুৱা হ'লা মই ভাবি পোৱা নাই শুনা তুমি দাদাৰ পৰা টকাখিনি নল'বা কিয় নল'ম ৰাজ সেইখিনি মোৰ প্ৰাপ্য হয় নেকি সেইখিনিহে তোমাৰ আচল প্ৰাপ্য নেকি তেনেহ'লে ঠিকেই আছে তুমি সেই 10 লাখ টকা লৈ ক'ত যোৱা মোৰ লগত থাকিব নোৱাৰিবা তুমি যদি দাদাৰ পৰা সেই টকাখিনি লোৱা মই তোমাক ডিভ'ৰ্চ দিম দুইটাৰ ভিতৰত কোনটো তুমি ফাইনেল কৰা ৰাজ তুমি মোক তেনেকুৱা নকৰিবা মই লাগিলে দাদাৰ পৰা টকাখিনি নলওঁ তথাপি মই তোমাক এৰিব নোৱাৰোঁ ৰাজ তেনেহ'লে তুমি দাদাক কৈ দিয়া সেই টকাখিনি দাদাই য'ৰ পৰা আনিছিল তাত ঘূৰাই দি মাটিখিনি যাতে মোকলাই লয় আৰু মোৰ আগতে তুমি কথা দিয়া যাতে কোনো দিনাখনে দাদাক সম্পত্তি বিচাৰি তুমি হেৰেছমেণ্ট নিদিয়া সেইখিনি কৰিব পাৰিবানে নোৱাৰা পাৰিম ৰাজ মই তুমি যি কোৱা তাকে কৰিম দাদা মোৰ ভুল হৈ গ'ল দাদা তই মোক ক্ষমা কৰি দে আৰু সেই পইচাখিনি তই য'ৰ পৰা আনিছ সেই মানুহজনক দি দেগৈ আৰু মাটিখিনি তই মোকলাই ল'গৈ মই তোক কোনো দিনাখনে সম্পত্তি বিচাৰি হেৰেছমেণ্ট নিদিওঁ মোৰ যি আছে সেয়াই হ'ব সিদিনাখন মই তোক বৰ বেয়াকৈ কৈ থৈ আহিলোঁ আৰু বৌকো মই বহুত বেয়াকৈ ক'লোঁ মই তহঁতৰ ঘৰলৈ কাইলৈ গৈ আছোঁ বৌক মই ক্ষমা খুজিমগৈ দাদা তই মোক ক্ষমা কৰি দিব পাৰিবিনে সেয়ে আকৰিজনী তই মোক কিয় ক্ষমা খুজিব লাগে আচলতে মোৰেই ভুল
মই তোক সম্পত্তি দি বিয়া দিব লাগিছিল সেই সময়ত মোৰ হাতত টকা পইচা একো নথকাৰ কাৰণে ৰাজেও একো নালাগে বুলি কোৱাতে মই একো নিদিয়াকৈ তোক বিয়াখন দি দিলোঁ আচলতে ক্ষমা মইহে তোক খুজিব লাগে নহয় দাদা তই মোক ক্ষমা কৰি দে নহ'লে ৰাজে মোক এৰি দিব ঠিক আছে হ'ব দে মই তোক ক্ষমা কৰি দিছোঁ দাদা ভিতৰলৈকে দাদা আহক ভিতৰলৈকে আহক আপোনালোকে ভিতৰতে বহি কথা বতৰা পাতক আৰু তুমি দাদাক ভাত পানী খুৱাই পঠিয়াবা দেই মই অফিচলৈ যাওঁ অফিচৰ পৰা আহি যদি কেনেবাকৈ দাদাই ভাত খাই নগ'ল বুলি শুনো নহয় চাবা কিন্তু হ'ব ৰাজ মই দাদাক ভাত পানী খুৱাই পঠিয়াম আৰু ৰাজ হ'ব দিয়া তাই ভুলবোৰ বুজি পাইছে নহয় খুৱাব দিয়া তুমি যোৱা নহ'লে অফিচলৈ তোমাৰ দেৰি হ'ব নহয় আৰু শুনা এইকেইদিনতে আমাৰ ঘৰলৈ যাবা আকৌ এপাক তুমি দেখোন আমাৰ ঘৰলৈ বহুত দিন হ'ল যোৱা নাই হ'ব দিয়ক দাদা যাম বাৰু সিদিনাখনে যাব বিচাৰিছিলোঁ তাইহে মোক যাবলৈ নিদিলে মই তাইক মাজে মাজে লগেই ধৰি থাকোঁ তাইহে যাবলৈ নিবিচাৰে হ'ব দিয়া তুমি আৰু কিমান মোৰ বদনাম গাই নাথাকা যাম দিয়া এইকেইদিনতে যাম কাইলৈ যাম বুলি কোৱা নাই জানো হ'ব দিয়া তোমাৰ বদনাম গোৱা বুলিহে ভাবিছা মই আহিছোঁ দিয়া তুমি দাদাক ভিতৰলৈ লৈ যোৱা দাদা ভিতৰলৈকে